Dear students, welcome to MNB Udhab. আজি আমি তোমালোকৰ বাবে লৈ আহিছো কামৰূপ মেট্ৰো জিলাৰ প্ৰিবোৰ্ড এক্সামিনেশ্যন 2023-24 যি সোশিয়াল সায়েন্সৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰখন এই ভিডিঅ'টোৰ জৰিয়তে আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি এমসিকিউ কোৱেশ্চনছ আছে এই কোৱেশ্চনছ আৰু তাৰে সলিউশন বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো প্ৰথমটো প্ৰশ্ন কোন চনত অসমৰ বাবে মুখ্য আয়ুক্ত পদ সৃষ্টি কৰা হৈছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ 1874 চনত আৰু এই 1874 চনতে অসম নামৰ প্ৰদেশখনৰ জন্ম হৈছিল বা প্ৰতিষ্ঠা হৈছিল 2 নম্বৰ প্ৰশ্ন বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল আৰু ইয়াতে কেইটামান উক্তি দিয়া আছে এইকেইটাৰ পৰা বংগ বিভাজনৰ উদ্দেশ্য কি আছিল হেতু সুধিছে 1 নম্বৰত দিয়া আছে জনসাধাৰণক একত্ৰিত কৰা এটো অশুদ্ধ হয় 2 নম্বৰত দিছে হিন্দু আৰু মুছলমান বিভাজিত কৰা এটো সঁচা হয় 3 নম্বৰত কৈছে ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰা এটো মিছা হয় আৰু 4 নম্বৰত কৈছে ভাৰতবৰ্ষত ইংৰাজ শাসন ব্যৱস্থা শক্তিশালী কৰা এটোও সঁচা হয় তাৰমানে বংগ বিভাজনৰ উদ্দেশ্যৰ মাজত এই দুটা যেটো 2 নম্বৰ আৰু 4 নম্বৰ এই দুটা সত্য হয় আৰু অপচন 2 আৰু 4 যত শুদ্ধ বুলি কৈছে এটোই হ'ব আমাৰ শুদ্ধ উত্তৰ আৰু অপচন ডি ত কৈছে যে both 2 and 4 are correct 2 আৰু 4 শুদ্ধ আৰু সেই কাৰণে অপচন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ 3 নম্বৰ প্ৰশ্নত কৈছে ভাৰতৰ শেষৰজন ভাইসৰয় কোন আছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি লৰ্ড মাউণ্টবেটেন 4 নম্বৰ প্ৰশ্ন তলৰ ঐতিহাসিক ঘটনাবোৰ প্ৰথমৰ পৰা শেষলৈ সজোৱা ইয়াতে কেইটামান হিষ্টৰিকেল ইভেন্ট দিয়া আছে প্ৰথমৰ পৰা শেষলৈকে আমাক সজাব দিছে আইন অমান্য আন্দোলন যেটো আছিল হেতু 1930 চনত হৈছিল 1930 অসহযোগ আন্দোলন যেটো আছে 1920 চনত হৈছিল অহিংসা আন্দোলন যেটো আছিল 1919 চনত হৈছিল আৰু ভাৰত ত্যাগ আন্দোলন 1942 চনত তাৰ মানে প্ৰথমতে অহিংসা আন্দোলন তাৰ পিছত অসহযোগ আন্দোলন তাৰ পিছত আইন অমান্য আন্দোলন তাৰ পিছত ভাৰত ত্যাগ আন্দোলন এটো কোনটো অপচনত আছে তেনেকুৱা সিকোয়েন্সত অপচন যেটো ডি আছে আমাৰ এটো প্ৰথমতে অহিংসা আন্দোলন 1919 চন 1919 তাৰ পিছত অসহযোগ আন্দোলন 1920 আইন অমান্য আন্দোলন 1930 আৰু ভাৰত ত্যাগ আন্দোলন 1942 এটিয়ে হ'ব কাৰেক্ট সিকোয়েন্স সেই কাৰণে অপচন ডি যেটো আছে এটো শুদ্ধ উত্তৰ হ'ব 5 নম্বৰ প্ৰশ্ন 1891 চনত লণ্ডনৰ পৰা উকালতি শিকি অহাৰ পিছত মহাত্মা গান্ধীয়ে উকিল হিচাপে ভাৰতৰ কোন দুখন চহৰত উকালতি কৰিছিল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰাজকোট আৰু বম্বে 6 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো মন্তব্য সত্যাগ্ৰহৰ বিষয়ে সত্য হয় এই যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো তোমালোকে একবাৰ টেক্সট বুকত চাই কেনে মোক কমেন্টছ কৰি কোনটো শুদ্ধ উত্তৰ হয় হেতু মোক জনাই দিবা 7 নম্বৰ প্ৰশ্ন কোনে মুফট মিলছলৈ আৰ্জি লিখিছিল আৰু উল্লেখ কৰিছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাকৈ বহু বেছি আছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো অপচন সি আনন্দৰাম ঢেকিয়াল ফুকন 8 নম্বৰ প্ৰশ্ন উত্তৰ পূব ভাৰতৰ প্ৰথমখন বৃত্তিমুখী বিশ্ববিদ্যালয় হল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অসম কৃষি বিশ্ববিদ্যালয় 9 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাক স্কুল অফিচ কাছাৰীত মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা বছৰটো হল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ 1873 চন 10 নম্বৰ প্ৰশ্ন তলৰ কৃষক বিদ্ৰোহৰ ঘটনাবোৰ প্ৰথমৰ পৰা শেষলৈ সজোৱা প্ৰথমতে হৈছিল ফুলগুৰি ধাবা তাৰ পিছত ৰঙিয়া তাৰ পিছত লাচিমা আৰু শেষত পাথৰুঘাট এটো কোনটো অপচনত আছে অপচন ডি ত আছে আৰু অপচন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ 11 নম্বৰ প্ৰশ্ন কাৰ উদ্যোক্তাত জ্ঞান প্ৰদায়নী সভা প্ৰতিষ্ঠা কৰা হৈছিল আৰু যিখিনি অপচন ইয়াতে দিয়া আছে সো এই অপচনবোৰৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ যেটো আছে হেতু
আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱা। 12 নম্বৰ প্ৰশ্ন, বসুধৈৱ কুটুম্বকম এই বাক্যশাৰী মূলতঃ আহিছে ক'ৰ পৰা আহিছে এইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো বহুপনিষদ। 13 নম্বৰ প্ৰশ্ন, তলৰ নাট্যবোৰৰ ৰাজ্যৰ লগত মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। এই নম্বৰত কথাকলি দিয়া আছে, কথাকলিটো মালয়ালম। এ 3 লগত মিলিব, ভাৰত নাট্যমটো তামিলনাডু, বি 2 লগত মিলিব, উৰিষ্যাটো উৰিষ্যা 4 লগত মিলিব, সত্ৰীয়াটো অসম এইটো D টো 1 লগত মিলিব। এই অপশ্যন যিকেইটা আমি মিলালো এইটো কাৰ লগত মিল খাইছে, অপশ্যন বি যিটো আছে সেইটোৰ লগত মিল খাইছে, সেইকাৰণে অপশ্যন বি টোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব। 14 নম্বৰ প্ৰশ্ন, নাট্যশাস্ত্ৰখন কোনে ৰচনা কৰিছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি ভাৰতমুনি। 15 নম্বৰ প্ৰশ্ন, তলৰ যুক্তিবোৰ চোৱা আৰু শুদ্ধটো বাছি উলিওৱা। ইয়াতে যুক্তি দিছে খৰাংগৰ চৰ্চা চিত্ৰাংকনৰ লগত জড়িত, এইটো সঁচা হয়। এই চৰ্চাৰ প্ৰয়োগ প্ৰথম অৱস্থাত দেৱালত চিত্ৰত দেখা গৈছিলে, এইটোও সঁচা হয়। তাৰমানে এ আৰু আৰ দুয়োটা শুদ্ধ য'ত আছে সেইটো আমাৰ ৰাইট এনচাৰ হ'ব। অপশ্যন নম্বৰ ডি য'ত আছে এইটোত বোথ এ এণ্ড আৰ আৰ কাৰেক্ট, এ আৰু আৰ দুয়োটা শুদ্ধ, এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ। 16 নম্বৰ প্ৰশ্ন, ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয় সেয়েই হ'ল, আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো অৰ্থনৈতিক ভূগোল। 17 নম্বৰ প্ৰশ্ন, তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি বেংক আৰু অন্য বৃত্তীয় অনুষ্ঠান। 18 নম্বৰ প্ৰশ্ন, তলৰ সম্পদৰ ভাগবোৰ ইয়াৰ ভিত্তিৰ লগত মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। এই নম্বৰত দিয়া আছে জাতীয় সম্পদ, জাতীয় সম্পদটো স্থায়িত্ব অনুসৰি হ'ব, 3 লগত মিলিব। বি নম্বৰ যিটো আছে জীৱীয় সম্পদ এইটো গঠন অনুসৰি 2 লগত মিলিব। চি নম্বৰ যিটো আছে মানৱ সৃষ্ট সম্পদ এইটো 4 লগত মিলিব মালিকী সত্য অনুসৰি, আৰু ডি নম্বৰ যিটো আছে নৱীকৰণযোগ্য সম্পদ এইটো 1 লগত মিলিব সৃষ্টি প্ৰক্ৰিয়া অনুসৰি। তাৰমানে এ 3 লগত, বি 2 লগত, চি 4 লগত আৰু ডি টো 1 লগত, এইটো কোনটো অপশ্যনত আছে সেইটো আমি চাব লাগিব, আৰু এইটো আমাৰ অপশ্যন এত আছে, অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ। 19 নম্বৰ প্ৰশ্ন, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক কিমান ধৰণে বিবেচনা কৰিব পাৰি, আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো 3 প্ৰকাৰ বা 3 ধৰণে, আৰু সেইকেইটা হ'ব স্থানীয়, আঞ্চলিক আৰু গোলকীয়। 20 নম্বৰ প্ৰশ্ন, বৰ্তমান পৃথিৱীৰ বয়স হ'ল, আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো 4600 মিলিয়ন ইয়াৰ্ছ, 4600 নিযুত বছৰ। 21 নম্বৰ প্ৰশ্ন, দক্ষিণ আমেৰিকা মহাদেশৰ বৃহৎ হ্ৰদ হ'ল, আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব, আৰু অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো টিটিকাকা হ্ৰদ। 22 নম্বৰ প্ৰশ্ন, এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে, আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো ইউৰাল মাউণ্টেইন, ইউৰাল পৰ্বতমালা। 23 নম্বৰ প্ৰশ্ন, ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত, আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো দক্ষিণ আমেৰিকাত। 24 নম্বৰ প্ৰশ্ন, জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল, আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো মিচিং, সৰ্ববৃহৎ হ'ব বড়ো, আৰু দ্বিতীয় বৃহৎ হ'ল মিচিং। 24 নম্বৰ প্ৰশ্ন,
অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ২৬ নম্বৰ প্ৰশ্ন, বৰ্তমান অসমত থকা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰৰ সংখ্যা হ'ল অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি ৯খন। ২৭ নম্বৰ প্ৰশ্ন, গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি নেশ্যনেল হাইৱে 40 40 নং ৰাষ্ট্ৰীয় ঘাইপথ। ২৮ নম্বৰ প্ৰশ্ন, ২০২১ চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক সংখ্যক জনসংখ্যাৰ জিলাখন হৈছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো নগাঁও। ২৯ নম্বৰ প্ৰশ্ন, তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি জৱাহৰলাল নেহেৰু। ৩০ নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ সাংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সাংসদীয় গণতন্ত্ৰৰ মাজত মূল পাৰ্থক্য হ'ল আৰু যিখিনি অপশ্যন দিয়া আছে ইয়াতে 4টা অপশ্যন দিয়া আছে, তাৰে ভিতৰত মূল পাৰ্থক্যটো হ'ল অপশ্যন এ যিটো আছে সেইটো, য'ত নেকি কোৱা হৈছে ভাৰতবৰ্ষ এখন গণৰাজ্য, য'ত ইংলেণ্ড এখন গণৰাজ্য দেশ নহয়। ৩১ নম্বৰ প্ৰশ্ন, সুৰক্ষা পৰিষদত ভেটোৰ ক্ষমতা প্ৰয়োগ কৰে আৰু কোনে ভেটো যি আছে তাৰ ক্ষমতা প্ৰয়োগ কৰে? অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি স্থায়ী সদস্যই। ৩২ নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত ইয়াৰ চন্দত কেইখন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো ৪১খন। ৩৩ নম্বৰ প্ৰশ্ন, কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি 10 ডিচেম্বৰ তাৰিখ। ৩৪ নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা হ'ল আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি 54খন 54খন। ৩৫ নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ কোনটো অংগই ৰাষ্ট্ৰসংঘৰ চন্দৰ সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ জেনেৰেল এছেম্বলি সাধাৰণ সভাই। ৩৬ নম্বৰ প্ৰশ্ন, তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধটো বাছি উলিওৱা। ১ নম্বৰত কৈছে চেক এখন অবিহিত মুদ্ৰা, এইটো সঁচা হয়। বি নম্বৰত কৈছে এজন ব্যক্তিয়ে চেক গ্ৰহণ নকৰিবও পাৰে, এইটোও সঁচা হয়। তাৰমানে এ আৰু বি দুয়োটা য'ত শুদ্ধ হ'ব এইটো হ'ব আমাৰ ৰাইট এনচাৰ। অপশ্যন চি য'ত আছে সেইটো চোৱা, বোথ 1 and 2 আৰ কাৰেক্ট, 1 আৰু 2 দুয়োটাই শুদ্ধ। ৩৭ নম্বৰ প্ৰশ্ন, ১৭৭০ চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি বেংক অফ হিন্দুস্তান। ৩৮ নম্বৰ প্ৰশ্ন, কোন চনত ভাৰতৰ 14টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে? ইয়াতে 19 নহ'ব 14 হ'ব আৰু যিখিনি অপশ্যন দিয়া আছে এই অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ ইয়াতে দিয়া নাই অপশ্যনত, এইটো হ'ব 19 জুলাই 1969 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 19 জুলাই 1969। ৩৯ নম্বৰ প্ৰশ্ন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি মুম্বাই। ৪০ নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথমটো বেংক হ'ল আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ বেংক অফ হিন্দুস্তান, যিটো ১৭৭০ চনত স্থাপন হৈছিলে। ৪১ নম্বৰ প্ৰশ্ন, তলৰ কোনটো ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য নহয় আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো অৰ্থনীতিৰ বৃদ্ধিৰ হাৰত সম্প্ৰসাৰণ। ৪২ নম্বৰ প্ৰশ্ন, UNDP-ৰ অধীনত মানৱ উন্নয়নৰ প্ৰথম প্ৰতিবেদন প্ৰকাশ পাইছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি 1990 চনত। ৪৩ নম্বৰ প্ৰশ্ন, নীতি আয়োগৰ সম্পূৰ্ণ অৰ্থটো হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ
অপশ্যন চি যিটো আছে সেইটো নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া ৪৪ নম্বৰ প্ৰশ্ন কোনটো শাখাই পৰিকল্পনাৰ প্ৰথম সময়ছোৱাত ভাৰতীয় অৰ্থনীতিত অগ্ৰণী ভূমিকা পালন কৰিছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি দ্য পাব্লিক ছেক্টৰ ৰাজহুৱা খণ্ড ৪৫ নম্বৰ প্ৰশ্ন নীতি আয়োগৰ পুৰণি নাম কি আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্লেনিং কমিশ্যন আৰু ইয়াক পূৰ্বতে পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কোৱা হৈছিলে নেক্সট ইয়াতে ডেছক্ৰিপটিভ টাইপ কুৱেশ্যনছ আছে ডিয়াৰ ষ্টুডেণ্টছ এইখিনিয়ে আছিলে কামৰূপ মেট্ৰ' জিলাৰ প্ৰিবোৰ্ড এক্সামিনেশ্যন 2023-24ৰ ছ'চিয়েল ছায়েন্স বিষয়ৰ কুৱেশ্যন পেপাৰ য'ত আমি তোমালোকৰ লগত ডিছকাছ কৰিলোঁ MCQ পাৰ্টছৰ যি 45টা কুৱেশ্যন আছিলে সেই কুৱেশ্যন কেইটা তোমালোকে যদি কুৱেশ্যনবোৰ লক্ষ্য কৰিছা তেতিয়াহ'লে দেখা পাইছা যে এইবাৰৰ যি কুৱেশ্যন পেপাৰবোৰ আছে এইবোৰ অলপ বেলেগ ধৰণে আহি আছে মানে ইয়াতে যুক্তি আৰু উক্তিৰ ওপৰত বেছ কৰি বহুত কুৱেশ্যনছ আহিছে আৰু মেচ দ্য ফলোয়িং মানে ক অংগৰ লগত খ অংগ মিলোৱাও প্ৰশ্ন বহুত আছে চ' তোমালোকে এইবাৰ পৰীক্ষা দিব যোৱাৰ আগতে টেক্সট বুক বহুত থৰলি পঢ়িব লাগিব আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক বহুত ভাল পাইছা যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ